So তাৰ যিটো progression সেইটো progressionটো কি মানে that is the major thing মানে it may progress it may also bleed it is rare but it is known to bleed it is known to progress এতিয়া হলে complications may start মানে মোৰ মগজুত আমাৰ মগজুত যি তেজৰ সঞ্চালন কৰে তাৰ কিবা ভেচেল এটা মানে এটা তেজৰ গুটি উঠা বুলি কৈছে তেজৰে এটা গুটি উঠিছে সেইটো চাৰ্জাৰী কৰিব লাগিব বুলি কৈছে কিন্তু এটা মেজৰ অপাৰেশ্যন এটা হ'ব বুলি কৈছে আৰু GMC কৰ্তৃপক্ষই জনোৱা মতে এইটো অসমৰ বাহিৰত হ'ব লাগিব কিন্তু কাইলৈ MRI এটা কৰাৰ পাছতহে বস্তুটো কনফাৰ্ম হ'ব গতিকে কাইলৈ MRIটো কৰাৰ পাছতহে মই বিষয়টো সম্পৰ্কে ফাইনেল জানিব পাৰিম যদি MRIটো হৈ যায় তাৰপিছত মই চাগে চাৰ্জাৰীৰ কাৰণে বাহিৰ যাব লাগিব কিন্তু বাহিৰ যাবৰ কাৰণে এছেম্বলিৰ পৰা মানে যিটো আপোনালোকে জানে MLA-বিলাকৰ অসুখৰ খৰচ এছেম্বলিয়ে বহন কৰে গতিকে এছেম্বলিবিলাক পাছ হ'লেহে এইটো অনুমোদন হ'লেহে মই যাব পাৰিম এইটোৱে বেয়া লাগি আছে যে খুব ইম্পৰ্টেণ্ট এছেম্বলি এখন বহুত ৰাজনৈতিকভাৱে বহুত বিতৰ্কিত আৰু গুৰুত্বপূৰ্ণ এছেম্বলি এখনত মই অকণমান সময়ৰ কাৰণে উপস্থিত থাকিবলৈ পালোঁ দুদিনৰ কাৰণে বাকী 3 দিন উপস্থিত থাকিব নোৱাৰিলোঁ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসাধীন হৈ থকা সন্মানীয় বিধায়ক অখিল গগৈ ডাঙৰীয়াৰ স্বাস্থ্যৰ বুজ ল'বলৈ আহিছিলোঁ তেখেত ইম্প্ৰুভ কৰি আছে মই ভাবোঁ যে অহা 2-3 দিনৰ ভিতৰত তেখেতে মেডিকেল কলেজৰ পৰা যাব পাৰিব ডক্টৰে তেখেতক যিমান পাৰে ভাল কৰি চিকিৎসা কৰিবলৈ চেষ্টা কৰি আছে কেনেকুৱা দেখিছে আগতকৈ আপুনি মোৰ লগতো ভাল কৰি কথা বাৰ্তা পাতিছে কিন্তু তেওঁৰ বেছিকেলি অকণমান ইয়াত অহাৰ দিনাখন শৰীৰৰ বাওঁফালে কষ্ট অনুভৱ কৰিছিলে এতিয়া লাহে লাহে তেওঁ মোক কৈছে বহুতখিনি ভাল পাইছে তেনেকুৱা প্ৰয়োজন নাই কিন্তু সাধাৰণতে কেতিয়াবা যদি দিল্লীত কিবা বেলেগ ৰাজনৈতিক কামত যায় বা বেলেগ কিবা কামত যায় তেতিয়া সেকেন্ড অপিনিয়ন এটা লোৱা বেলেগ কথা কিন্তু একেবাৰে বেমাৰ দেখুৱাব বুলি দিল্লীত যাবলগীয়া বেমাৰ নহয় কিন্তু ধৰি লোৱা হওক আন কিবা কামত দিল্লীত গৈছেই তেতিয়া লগত বোলে সেকেন্ড অপিনিয়ন এটা লৈ ললোঁ হেতুতো কোনো অসুবিধা নাই আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ